উদ্ধাৰ অভিযান চলি আছে আবেলিৰ পৰা উদ্ধাৰ অভিযানত নামিছে SDRF বাহিনীকে আদি কৰি যিসকল উদ্ধাৰ অভিযানকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে এই মুহূৰ্তলৈকে এজনক মৃত হিচাপে এজন যুৱকক উদ্ধাৰ কৰা হৈছে মৃত হিচাপে বাকী 5জনকৈ আচলতে লোক তাতে সন্ধানহীন আছে আৰু 10গৰাকী কিন্তু লোক এনেদৰে তুৰুংগা নাৱেৰে তেওঁলোকৰ যি আচলতে দক্ষিণ মনপুৰৰ মধুৰবন্দী যি গাঁৱত যাবলৈ ওলাইছিল আৰু এই তাতে মাজপথত আচলতে ঘটনাটো সংঘটিত হয় যথেষ্ট ঘূৰ্ণীবতাহে এই যি অঞ্চলত ঘটনাটো সংঘটিত হৈ পৰি মই আপোনাক বিস্তাৰিত যি ঘটনাটো এয়া হৈছে যে এনেদৰে যে এই যি অঞ্চল মধুৰবন্দী অঞ্চল এই অঞ্চলৰ আচলতে সোণাইৰ যিসমূহ আন যিসমূহ অঞ্চল এই অঞ্চলৰ পৰা যাব লগা হ'লে এই যিটো পথ এই পথেৰে আচলতে যাব লগা হয় আৰু যেহেতু বানে কেইদিনৰ পৰা এই সামগ্ৰিক এই পথছোৱাটো পূৰা সম্পূৰ্ণভাৱে ডুব গৈছে আৰু এই যি বিস্তীৰ্ণ অঞ্চলত আচলতে বানৰ কবলত আছে যিখন মধুৰবন্দী গাঁও এই গাঁওখনতো ইতিমধ্যে বানপানী সম্পূৰ্ণভাৱে আগলৈ ধৰিছে এই যিসকল লোক এই যি মধুৰবন্দী অঞ্চলত যিসকল লোক প্ৰায় 17,000 লোক তাতে বাসিন্দা আছে আৰু এইসকল সম্পূৰ্ণভাৱে আচলতে এতিয়া বানত আবদ্ধ আৰু অহা যোৱা কৰাৰ কাৰণে যিহেতু এতিয়া এটা পথ কিন্তু পথটো যেহেতু এই মুহূৰ্তত আচলতে সম্পূৰ্ণভাৱে বানৰ তলত সেয়াহে নাৱে হৈছে একমাত্ৰ ভৰসা গাঁৱৰ যিসকল লোক মই অকণমান আপোনাক উদাহৰণ দেখাই আছোঁ চাওক এনেদৰে নাৱেৰে তেওঁলোকে অহা যোৱা কৰে এই এনেদৰে দেখিবলৈ পোৱা গৈছে এই যেনেদৰে নাও তুৰুংগা নাও সৰু নাৱেৰে এই বান অঞ্চলটো এই যি অঞ্চল পুৰা অঞ্চলটো খেতিপথাৰ আছিল খেতিপথাৰত এই মুহূৰ্তত আচলতে দেখিবলৈ পোৱা গৈছে পানী আৰু পানী সাগৰ সদৃশ পৰিৱেশ আচলতে ইয়াতে আহিলে দেখিবলৈ পোৱা যায় বিস্তীৰ্ণ অঞ্চল জুৰি দেখিবলৈ পোৱা গৈছে পানী বানৰ কবলত পৰিছে যিহেতু আৰু এই যি অঞ্চল এইখন ঠাইৰ পৰা আচলতে তেওঁলোকে এই যি গাঁও আচলতে দেখিবলৈ পোৱা যায় ভিডিঅ' জাৰ্নেলিষ্ট বিমানে দেখাই আছে এই যিখন গাঁও আপুনি দেখিবলৈ সক্ষম হৈছে এইখন গাঁৱত তেওঁলোকে যাবলৈ এনেদৰে ইয়াৰ পৰা নাৱেৰে তেওঁলোকে এইখন গাঁৱলৈ যায় আৰু আজিও তেওঁলোকে যেনেদৰে স্থানীয়সকলে জনাইছে যে গাঁৱৰ পৰা তেওঁলোকে আহিব লগা আছিল নাৱেৰে উঠি পৰিয়ালৰ লোক বা আন যিসকল আছিল তেওঁলোকে এখন নাৱত উঠিছিল 10গৰাকী কৰি লোক এখন নাৱত আছিল আৰু নাও যেতিয়া আচলতে মাছ বাটতে আহিছিল অহাৰ পাছতে এই ঘটনাটো সংঘটিত যথেষ্ট ঘূৰ্ণিঝড় হৈছিল এগৰাকীক যুৱক মৃত হিচাপে পোৱা গৈছে উদ্ধাৰ কৰিছে স্থানীয়সকলে আৰিফ যিহেতু যথেষ্ট কাবুল এটা পৰিৱেশ তথাপিও ঘটনা সম্পৰ্কে অকণমান জনাৰ কাৰণে মই তেওঁৰ পৰা জানিম কেইটা বজাত কটাৰ সময় ঘৰতে বেরিয়েছিল 100 মিটার পরিমাণ রয়েছে ও সাইডে আর জায়গা প্রস্তাব আছে না শুকনা রয়েছে ও সাইডে আর জায়গা প্রস্তাব আছে না শুকনা জায়গায় না পারিয়া এদিকে প্রবল বৃষ্টি ঘূর্ণিঝড় আইয়া প্রবল যে উতাল মাতাল যে জল আইছে জলের ঢেউয়ে তারা ওদিকে নৌকাটা ওদিকে ঘুরে তারা একজন ছোট ছোৱালী বা 8 বছর ছেলে মারা গেছে ওখানে আর 4জনে নৌকাটাতে একটু দরিয়া নৌকায় থাকছে আমার ছেলে আরিফ আহমেদ জামালউদ্দিন আবুল হাসান আমিরউদ্দিন তৈয়বুর রহমান 5জন তারা এখনো নিখোঁজ স্যার আমরা এখনো পাইয়ার না বা আপনারা যে উদ্বোধন করতে আপনারা আইছে আর্মি বৌডুডো সাড়িয়েছেন এখনো যান না 12টার সময়কুর ঘটনা এখনো লাশ খুঁজাইয়ে পাওয়া যান না কি বলবো স্যার আমাদের যে অন্তরে তুষের আগুন রাস্তা যেটা এই রাস্তা আপনার ঘরে 3জন আমার এই লাগা করে আমার এক বাড়িতে মানে এখনো খুঁজে পাওয়া যায় না একজন পাওয়া গেছে ছোট 8 বছরের বাচ্চা এখন পোস্টমর্টমে মেডিকেল পাঠানো হয়েছে আর 2জন নাই লাগা বাড়িতে আমার শালা নাই একজন এই বাড়িতে আমার বাতিজা আরেকজন এখানে আরেকজন বাতিজা 5জন পাওয়া যান না এখন বর্তমানে আমার পরিবারের 2জন আপনাকে আব্দুল হাসান আর আরিফ আহমেদ আপনাকে আমার আরিফ আহমেদ আর আব্দুল হাসান আচ্ছা বাতিজার ঘটনা আছে এনেদৰে যিসকল আচলতে সন্ধানহীন হল
পৰিয়ালৰ লোকসকলে এই মুহূৰ্তত আহি ইয়াতে ভিৰ কৰিছে যথেষ্ট শোকাকুল এটা পৰিৱেশ ইয়াতে দেখিবলৈ পোৱা গৈছে সকলো ইয়াতে কান্দত ভাঙি পৰিছে আৰু এই যিটো পথ মই পুনৰ দেখাই আছো এই পথ ইয়ালৈকে ঠিকেই আছে তাৰ অকমান আগলৈকে গ'লে কিন্তু ইয়াতে পানী আৰু পানী এক কঁকাল এক ডিংগিলৈকে পানী আগলৈকে গ'লে আৰু এই পথৰ কাৰণে আচলতে এওঁলোকে এনেদৰে নাও মকসুদুল এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো এতিয়াও এনেদৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বৰ্তমান উচিত সন্ধান নাই 5জনকৈ লোকৰ আৰু 5জন লোকক বিচাৰি এনেদৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে জীৱন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে 4জনকৈ লোকক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত